এজন ৰজাই ঈশ্বৰ বিশ্বাস কৰে, কিন্তু তেওঁৰ মনত প্ৰশ্ন থাকে যে ঈশ্বৰ কেনেকৈ সৃষ্টি হয় বা ঈশ্বৰক কেনেকৈ দেখা পোৱা যায়, কিমান দূৰলৈকে দেখা পোৱা যায় ঈশ্বৰক, আৰু ঈশ্বৰে কি কৰে। ঘৰলৈ পণ্ডিত এগৰাকী আহিল, পণ্ডিতক সুধিছে তুমি যে পূজা পাতল কৰিলা, মোক এতিয়া কেইটামান কথা কোৱাচোন, ঈশ্বৰক কেনেকৈ দেখা পোৱা যায় আৰু কিমান দূৰলৈকে দেখা পোৱা যায়, কেনেকৈ ব্যাপী থাকে, আৰু ঈশ্বৰৰ কাম কি কৰে সেই প্ৰভুৱে, মোক কোৱাচোন তুমি। পণ্ডিতটো বিমূৰত পৰিছে। তেওঁ বোলে অকণমান মোক সময় দিয়ক মহাৰাজ, মই ঘৰলৈ গৈ অকণমান ভাবি আপোনাক উত্তৰটো জনাম। তাৰপিছত ঘৰলৈ গৈছে। ঘৰলৈ যাওঁতে তেওঁ যেতিয়া চিন্তাত আছে, সময় উকলি গৈছে, এমাহ সময় দিছে, দিন শেষ হৈ আহিছে, দিন শেষ হৈ চমু চাপিছে, ইফালে ৰজাক উত্তৰ দিবগৈ লাগিব। তেওঁ ঘৰখনত তেওঁৰ সন্তান আছিল, সন্তানো আকৌ বিদগ্ধ পণ্ডিত। এতিয়া সন্তানে দেউতাকৰ যেতিয়া সেই অৱস্থাটো দেখিছে, সুধিছে যে পিতাই তোমাৰ কি হৈছে। বোলে ৰজাই মোক এই তিনিটা প্ৰশ্ন সুধিছে, প্ৰশ্নৰ উত্তৰ দিব লাগে। বোলে কি প্ৰশ্ন? বোলে ঈশ্বৰক কেনেকৈ দেখা পোৱা যায়, আৰু ঈশ্বৰ কিমানলৈকে দেখা পোৱা যায়, আৰু ঈশ্বৰে কি কৰে। তুমি সেই কথাটো চিন্তা কৰিছা পিতাই, সেই কথাটো তুমি চিন্তা কৰিব নালাগে ন, মই জানো উত্তৰটো, মই দিম উত্তৰ, তুমি মোক লৈ বলা ৰজাৰ কাষলৈ। অকণ ভয় কৰিছে পণ্ডিতে, সঁচাকৈ তেওঁ ল'ৰাটোৱে উত্তৰ দিব পাৰিবনে। তথাপিও যিহেতু পাৰিম বুলি বিশ্বাসেৰে কৈছে, নিজৰ সন্তান, গতিকে সেইখিনি বিশ্বাস ৰাখি তেওঁ লৈ গৈছে। ৰজাৰ ৰাজমহল পাইছে। ৰজাই তেওঁলোকক দেখাৰ লগে লগে আহিলা তোমালোক। তেতিয়া পণ্ডিতে কৈছে বোলে আহিলো, লগত মোৰ সন্তানক লৈ আহিছো। এতিয়া উত্তৰ কোনে দিব? ৰজাই সুধিছে উত্তৰ কোনে দিব। পণ্ডিতে কৈছে মহাৰাজ ক্ষমা কৰিব, উত্তৰ মই দিব নোৱাৰিম, মোৰ সন্তানে দিব, সেইবাবে মই ৰাজসভালৈ লৈ আহিছো, তেওঁ উত্তৰ দিব। তাৰ লগে লগে ৰজাই বোলে ঠিক আছে, তুমি দিবা নেকি উত্তৰটো? কোৱা, মোৰ প্ৰথম প্ৰশ্ন যে ঈশ্বৰ কেনেকৈ দেখা পোৱা যায়। তাৰপৰা তেতিয়া সন্তানজনে কৈছে, ল'ৰাজনে কৈছে বোলে আপুনি কিহে মহাৰাজ, আমি ইমান দূৰৰ পৰা আহিছো, আপোনাৰ ৰাজসভাত আহি পাইছো, উত্তৰ বাৰু মই আপোনাক দিম, আমি উত্তৰ দিবলৈকে আহিছো, ইমান দূৰৰ পৰা আহিছো, আপুনি আমাক একো এটা খাবলৈ নিদিয়ে নে? আপুনি সেইখিনি আপ্যায়ন কৰিবও নাজানে নে এজন ৰজা হৈ? ৰজাইটো অকণমান লাজ পাইছে, আৰে এই ল'ৰাজনে মোক এনেকুৱা কথা কৈ দিলে, লাজ পাই কি কৰিছে বোলে নাই, এওঁলোকক খোৱাৰ ব্যৱস্থাটো প্ৰথমে কৰি লওঁ। খোৱাৰ ব্যৱস্থাটো কৰি ৰজাই ভিতৰৰ পৰা তেওঁলোকক সুস্বাদু আহাৰ আনি দিছে। এতিয়া ল'ৰাজনে প্ৰথমে গাখীৰৰ গিলাচটো হাতত লৈছে, গাখীৰৰ সেই পাত্ৰটো হাতত লৈ গাখীৰখিনি খুব চাই আছে, কিবা এটা বিচাৰিবলৈ তাক চেষ্টা কৰিছে। এতিয়া ৰজাই সুধিছে কি বিচাৰিছা? বোলে ইয়াত মই মাখন বিচাৰি আছো। বোলে মাখন কি কথা কোৱা, সেই গাখীৰখিনি এইমাত্ৰ দিয়া হৈছে, এইখিনিতো মাখন নাথাকে নহয়, এতিয়া এইখিনি দৈ হ'ব লাগিব, তাৰপিছত তাক মাখন কৰিব লাগিব, তাক মঠিব লাগিব, তেতিয়া সেই এইখিনি গাখীৰৰ পৰা মাখন হ'ব। এই গাখীৰখিনিত কেনেকৈ তুমি মাখন বিচাৰিবা? ইয়াত তুমি গাখীৰখিনিৰ মাজত এনেকৈ মাখন নেদেখা নহয়, এইখিনি মঠিলেহে মাখন হ'ব। তেতিয়া ল'ৰাজনে মিচিকিয়াই হাঁহি কৈছে আপোনাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ ইয়াতে আছে। ঈশ্বৰক দেখা পাবৰ বাবে যেনেকৈ আমি সাধনা কৰিব লাগে, ভক্তি কৰিব লাগে, হৃদয়ৰ পৰা একান্ত মনে ঈশ্বৰক কামনা কৰিব লাগে, তেতিয়া সেই ঈশ্বৰে আমাক দেখা দিয়ে। যেনেকৈ এই গাখীৰখিনি মঠিলেহে তাত মাখন হয়, গাখীৰখিনি আপুনি মাখন হৈ দেখা নাপায়। গতিকে ঈশ্বৰক আপুনিও পোনপটীয়াকৈ দেখা নাপায়। গতিকে আপুনি আশা কৰিছো মোৰ প্ৰথম প্ৰশ্নটো, আপোনাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ আপুনি মোৰ পৰা পালে। ৰজাই খুব সন্তোষৰ এটা হাঁহি মাৰিছে। এতিয়া মোক কোৱা, মোৰ দ্বিতীয়টো প্ৰশ্ন যে ঈশ্বৰ কিমানলৈকে দেখা পোৱা যায়। বোলে মহাৰাজ আপুনি এডাল মম লৈ আহক। মম এডাল আনি দিছে, জ্বলাই দিছে, জ্বলাই দিয়াৰ লগে লগে এতিয়া আপুনি মোক কওক যে কিমানখিনিলৈকে পোহৰটো গৈ আছে। ৰজাই বোলে সেইটো মই কেনেকৈ হিচাপ কৰিম, কিমানখিনিলৈকে গৈ আছে আপুনি কওক, পোহৰটো কিমানলৈকে গৈ আছে, এইখিনিতে আপুনি পোহৰটো ৰাখি দিব পাৰিছেনে? বোলে ক'ব নোৱাৰো, সমগ্ৰ ব্যাপী আছে, কোঠাটো পোহৰ হৈ গৈছে, মই ধৰিব পৰা নাই। ঠিক আপুনি আশা কৰিছো আপোনাৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ পালে। অৰ্থাৎ ঈশ্বৰ আপুনি মই নজনাকৈ তেনেকৈ সৰ্বত্ৰ ব্যাপী থাকে। ক'ত কিমান দূৰলৈকে ঈশ্বৰ বিয়পি আছে, কেনেকৈ আপোনাৰ মোৰ মাজত ধৰা দিয়ে, আপুনি মই সেয়া নাজানো। আপুনি মই ক'ব নোৱাৰো যে খুঁটাটো পাৰ হলে ঈশ্বৰ নাই, খুঁটাটো এইফালে হলে ঈশ্বৰ আছে। খুঁটাটোৰ সিপাৰেও ঈশ্বৰ থাকিব পাৰে, এইপাৰেও ঈশ্বৰ থাকিব পাৰে, এইফালেও থাকিব পাৰে, সেইফালেও থাকিব পাৰে। গতিকে ৰজাক তেতিয়া কৈছে যে আপুনি হয়তো উত্তৰটো পালে। ৰজাই মিচিকিয়াই হাঁহি মাৰিছে, খুব সুন্দৰ, মই দুয়োটা উত্তৰ পালো। এতিয়া মোক কোৱা যে তৃতীয় মোৰ প্ৰশ্নটো যে ঈশ্বৰে কি কাম কৰে।
তাৰপিছত তেতিয়া ল'ৰাজনে কৈছে ঠিক আছে মই উত্তৰটো দিম, কিন্তু মহাৰাজ আপুনি মোক এটা কথা কওক, আপুনি প্ৰশ্নটো গুৰু হৈ সুধিছে নে আপুনি শিষ্য হৈ সুধিছে? বোলে সেই কি কথা কয়, মই গুৰু হৈ সোধা নাই, মই শিষ্য হৈ সুধিছো, যে মোক এতিয়া কওক, মই শিষ্য হৈ এগৰাকী শিষ্য হিচাপে সুধিছো, মোক এই কথাষাৰ কওক, সেইবুলি তেওঁ কৈছে। তেতিয়া ল'ৰাজনে কৈছে যে ঠিক আছে, যদি আপুনি মোক আপোনাৰ তৃতীয় প্ৰশ্নটো ঈশ্বৰে কি কাম কৰে বুলি যেতিয়া আপুনি মোক সুধিছে, তেন্তে আপুনি যদি শিষ্য হৈ সুধিছে, তেন্তে মই গুৰু হিচাপে মই আপোনাক এই মুহূৰ্তত এটা আদেশ দিছো, আপুনি সিংহাসনৰ পৰা নামি আহক। ৰজাই লগে লগে নামি গৈছে। ৰজা নামি যোৱাৰ লগে লগে সেই ল'ৰাজন সিংহাসনত বহিছে। ৰজাক সিংহাসনৰ পৰা বহি ল'ৰাজনে কৈছে, মই যি ঠাইত বহি আছিলো আপুনি এতিয়া সেই ঠাইত বহক, অৰ্থাৎ মই যিহেতু তলত বহি আছিলো, গতিকে আপুনি মই বহি থকা সেই আসন আপুনি লওক, আপুনি তাত বহক। তাৰ ৰজা বহি পৰিছে সেইখিনিতে। তাৰপাছত ল'ৰাজনে কৈছে সিংহাসনখনৰ পৰা যে মই এতিয়া যি কওঁ আপুনি তাকে শুনিব লাগিব, বোলে উত্তৰটো দিয়া মোক যে ঈশ্বৰে কি কৰে। তেতিয়া ল'ৰাজনে কৈছে ঈশ্বৰে এইটোৱেই কৰে, মুহূৰ্ততে মই সেই কিছু মুহূৰ্তৰ আগত আপোনাৰ ৰাজ দৰবাৰত মাটিত বহি থকা মানুহজন তিলিকতে মুহূৰ্ততে ঈশ্বৰে মোক আনি আপোনাৰ সিংহাসনখন পোৱাই দিলে, আৰু মুহূৰ্ততে আপুনি সিংহাসন এৰি আপুনি মোৰ আসনখন ল'বলৈ বাধ্য হৈ পৰিল। ঈশ্বৰ সেইজনে কেতিয়া কোন মুহূৰ্তত আপোনাক কি আসন দিয়ে, কি শক্তিৰে আপোনাক পৰিচালিত কৰে সেই আপুনি গম নাপায়। গতিকে সেইজনে ঈশ্বৰ। ৰজা খুব সুখী হৈছে যে মোৰ তিনিওটা প্ৰশ্নৰ উত্তৰ মই পালো। সেই প্ৰশ্নৰ উত্তৰ হয়তো আপুনি মই বিভিন্ন সময়ত লাভ কৰিছো, কিন্তু আপুনি মই ক'ৰবাত অনুভৱ কৰিব পৰা নাই। কাৰণ কেতিয়াবা আমাৰ জীৱনৰ পৰা কিবা এটা হেৰাই যোৱাৰ লগে লগে আমি ভাবো এইটো কিয় হেৰাই যায়, এইটো হেৰাই যাব নালাগিছিল আমাৰ পৰা, সেই সম্পদটো আমাৰ পৰা আঁতৰি গৈছে, আমাৰ পৰা কিবা এটা হেৰাই গৈছে, তাৰ মানে তাৰ বিকল্প এটাও ঈশ্বৰে হয়তো ৰচনা কৰিছে। কিবা এটা আপোনাৰ পৰা নোহোৱা হৈ গৈছে, তাৰ মানে ঈশ্বৰে কিন্তু তাৰ বিকল্প এটাও কিবা নহয় কিবা এটা শক্তি কিন্তু আপোনাৰ বাবে আচলতে ৰাখি থৈ গৈছে।